নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। বাইদেউসকল, আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজিৰ পৰা এটা বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে, যিটো কাৰ্যসূচীৰ বিষয়ে আমাৰ ৰাজ্যৰ প্ৰায় সংখ্যক বাইদেৱে নাজানে। সেয়েহে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে আজি ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ জ্ঞাতাৰ্থে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ জয়মতী দাস ডাঙৰীয়ানীৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি যাওঁ। মই আপোনালোকে চবে গম পাইছে মোৰ অসুখ 22 তাৰিখে অসমৰ এখন সভা হৈছিল আৰু সভাত আমাৰ এই সিদ্ধান্তবিলাক লৈছে। আমাৰ যে অসহযোগ চলি থাকিব এই সিদ্ধান্ত লোৱা হৈছে। আমাৰ যে চেণ্টাৰটো খুলিব লাগিব এই সিদ্ধান্ত লোৱা হৈছে। বেয়া মোবাইলবিলাক আমি আজিৰ পৰা 3 দিনৰ ভিতৰত আমি অফিচত জমা দিব লাগিব, সেই সিদ্ধান্ত লোৱা হৈছে। আৰু খাদ্যবস্তুবিলাকৰ কথা আমি ডাইৰেক্টৰৰ লগত আমাৰ আলোচনা হৈছে যে আমি অসহযোগ কৰিছো, আমাৰ অফিচৰ লগত কথা নাই, অফিচৰ লগত আমাৰ কথা নাই, অসহযোগ চলি আছে। গতিকে অফিচে যদি খাদ্য যোগান ধৰে আপোনালোকে ল'ৰা ছোৱালীকেইটা খাদ্য খুৱাব, আৰু যদি যোগান নধৰে ক'ৰবাত ৰাস্তাতে কোনো দৰকাৰ নাই খাদ্য ল'ব কাৰণে। গাখীৰ চাউল ভাঙি আপোনালোকে বহুত কাম কৰিছে, আমি বহুত কাম কৰিছো। এতিয়া আৰু সেইবিলাক নহ'ব। আৰু ইতিমধ্যে এই কথা আমাৰ মাননীয় যিগৰাকী ডাইৰেক্টৰ, এই ডাইৰেক্টৰ ঘৰৰ লগত 22 তাৰিখে বিশদভাৱে আলোচনা হৈছে। মিটিঙত চাৰ্কুলাৰ প্ৰতিখন জিলাত প্ৰতিটো প্ৰজেক্টত চিডিপিঅ'বিলাকক দিছোঁ। বুজি পাইছেনে বান্ধৱীবিলাক? যি সিদ্ধান্ত হৈছে এই চাৰ্কুলাৰখন আমি অসমৰ 20টা প্ৰজেক্টত পঠিয়াইছোঁ, যাতে কোনো চিডিপিঅ'ই কোনো ছুপাৰভাইজাৰে আমাৰ ছোৱালীক তাৰমানে কথা শুনাব নোৱাৰে। আৰু এই লৈ আমি ডাইৰেক্টৰক জনাইছোঁ, ডাইৰেক্টৰক লিখিত দিছোঁ। আৰু এই লিখিত কপি বৰ্তমান আমাৰ দুধনৈ প্ৰকল্পত চিডিপিঅ' নাই, গতিকে মই জিলা সমাজ কল্যাণ বিভাগত যিগৰাকী বিষয়া তেওঁলৈ মই প্ৰেৰণ কৰিছোঁ। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আৰু ইতিমধ্যে ভাল মোবাইল আহা বুলি আমাৰ নতুন ডাইৰেক্টৰ ছাৰে কৈছে। আমি আমাৰ একাংশ বান্ধৱীৰ মোবাইল বেয়া আছিল, কাৰোবাৰ হেঁচা নিজাববীয়াকৈ মোবাইল কিনিবলৈ আমাৰ বান্ধৱীয়ে বাধ্য হৈছিল। মই কিন্তু সেইসকল বান্ধৱী বেয়া পাইছে। কাৰোবাৰ যদি আমি কাম কৰিব লাগে সেই কামৰ বিনিময়ত মোবাইল ভাল দিব লাগে, যদি দিব নোৱাৰে মোবাইল অফিচত ঘূৰাই ল'ব লাগিছিল। সেয়া নকৰি একাংশ বান্ধৱীয়ে নিজৰ গাঁঠিখন ভাঙি কিনে মোবাইল কিনিছিল। গতিকে যি অফিচৰ পৰা মোবাইল দিছিল সেই মোবাইলটো আজি আমি ৰিটাৰ্ণ কৰিম। আৰু ছাৰে জনোৱা মতে, আমাৰ নতুন ডাইৰেক্টৰে জনোৱা মতে ডাইৰেক্টৰ অফিচ মোবাইল হেনো আহিছে। যেতিয়া আমাৰ অসহযোগ সমাপ্ত হয় তেতিয়া আমি নিশ্চয় মোবাইল ল'ম। এতিয়া যিহেতু আমি শোষণ ট্ৰেকাৰ নকৰোঁ, DLO নকৰোঁ, NRC নকৰোঁ, আমি ICDSৰ কোনো কামেই নকৰোঁ, কোনো কামেই কৰিব নালাগে। আমি আমাৰ ল'ৰা ছোৱালীকেইটাক শিক্ষাখিনি দিব লাগে, আৰু যদি অফিচে যোগান ধৰে খাদ্য খুৱাব লাগে। আৰু এটা কথা, আমাৰ ৰাইজো কিন্তু বহুতৰ ৰাইজ ভাল। খাদ্য বস্তু যদি নাথাকে কিছুমান ৰাইজৰ মানুহে বিস্কুটৰ এখন দিয়া আমি জানো, কাৰণ মই নিজে অংগনবাড়ী কালিহে মই অংগনবাড়ী নোহোৱা হ'লোঁ। গতিকে ৰাইজেও আমাক সহায় কৰিব। আৰু এটা ভাল কথা, বৰ্তমানত আমাৰ যিগৰাকী সঞ্চালক আহিছে তেওঁ সঁচাকে বহুত ভাল মানুহ। তেওঁ আমি ফোন কৰিলে ৰিচিভ কৰে, আমাৰ লগত কথা পাতে। কিন্তু এই প্ৰজেক্টৰ একাংশ বিয়াগুম মানুহে ফোন কৰিলে ৰিচিভ নকৰে। তেওঁলোক ডাইৰেক্টৰক কোনো ডাঙৰ কাম লাগে, তেওঁলোক মানে ডাইৰেক্টৰক কোনো ডাঙৰ। সেইকাৰণে আমাৰ নিচিনা মানুহৰ ফোন ৰিচিভ নকৰে। গতিকে ফোন ৰিচিভ নকৰিলে নাই, আমি আমাৰ কাম চলাই যাম। আৰু সকলোৱে
25 চনলৈকে জয়মতী দাসে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংস্থাৰ নেতৃত্বত আছে। গতিকে মোৰ নেতৃত্বতে যদি থাকিব লগা হয়, আমাৰ লগত অফিচাৰে কথা পাতিব লগা হয়, থাকিবই লাগিব, কথা পাতিবই লাগিব। কিন্তু কিছুমানে হয়তো নেগলেক্ট কৰে, কথা নাই, আমাৰ কাম আমি কৰি যাম। এতিয়া আপোনালোকে যিখিনি আমাৰ সিদ্ধান্ত ICDSৰ কোনো কাম নকৰে, মনত ৰাখক। DLO আৰু DLO ইমান ইণ্টাৰেষ্টিং কথা মন দিব অলপমান। মাৰ্চৰ 13 তাৰিখে ডাইৰেক্টৰ গৰাকী আমাক মাতি লৈ গৈছিল। 6 পৰা আমি ডাইৰেক্টৰৰ লগত বহিছোঁ। তেতিয়া ডাইৰেক্টৰে কৈছে যে আজি ৰাতিপুৱা DCয়ে ফোন কৰিছিল, ফোন কৰি কৈছে আপোনাৰ ছোৱালীবিলাকে কিয় DLO নকৰে, এতিয়া যোন নিৰ্বাচন আহিছে। তেতিয়া আমাৰ ডাইৰেক্টৰে কৈছে যে আমি যিহেতু তেওঁলোকে বিচৰা মতে মাননি বৃদ্ধি কৰিব পৰা নাই, সদ্যহতে তেওঁলোকৰ হাতে বাহিৰা কাম নকৰাই ভাল। গতিকে এনেকুৱা মানুহক আমি ডাইৰেক্টৰ পাইছো। গতিকে ভয় কৰে। আৰু কোনোবাই যদি এতিয়াও DLO কৰি আছে, নিজৰ হাতৰ কোঠাত ভৰিত মাৰি আছে আৰু সংগঠন নষ্ট কৰি আছে নেকি আপোনালোকৰ কোনোবাই DLO কৰি? DLO আছে নেকি ইয়াত? কোনে কোনে DLO কৰি আছে? আপোনালোকে যদি আপোনালোকক ধৰে এপ্লিকেশ্যন লিখি দিব যে বৰ্তমান আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সংস্থাই অসহযোগত আছো। এই অসহযোগ পিৰিয়ডত আমি একো চৰকাৰী কাম নকৰো। কিন্তু একেবাৰে উঠাই দিব নালাগে, কাৰণ একাংশ আমাৰ বান্ধৱীয়ে বছৰত 7,000 টকা পাইছো। মোলৈ ফোন কৰি আছে কোনোবাই যে বাইদেউ আমি 7,000 টকা পাওঁ। 7,000 টকাটো এইবাৰ নাপালে অহাবাৰত পাব, চিন্তা কৰিব নালাগে। যদি পেচাৰ যে কোনোবা চুপাৰভাইজাৰ মোক নাম্বাৰটো দিব আৰু আপোনালোকে সুস্থিৰ থাকোঁতে হৰিৰ নাম ল'ব, এখন এপ্লিকেশ্যন লিখিব এই বুলি যে মই DLO কৰিছিলো। এতিয়া বৰ্তমান আমাৰ অসহযোগ চলি আছে, যে অসহযোগৰ পিৰিয়ডত আমি DLO কৰিব নোৱাৰো। অসহযোগৰ পিৰিয়ডতহে কৰিব নোৱাৰো, অসহযোগ উঠিবলৈ কিন্তু কৰিম। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।